ৰাজ্যত ৭৬তম গণৰাজ্য দিৱস পালন কৰা হৈছে। এনে এটা দিনত মালিগাঁও গৌশালাত দেখা গৈছে ভেট কেয়াৰ ক্লিনিকৰ ফালৰ পৰা পোহনীয়া কুকুৰ মেকুৰী জলাতংক ৰোগৰ বিনামূলীয়া টিকাকৰণ শিবিৰ আয়োজন কৰিছে। আৰু এই শিবিৰ মুকলি কৰে মাননীয় মন্ত্ৰী শামছুল হুদা ডাঙৰীয়াই আৰু ১৫ গৰাকী পশু চিকিৎসক এই অনুষ্ঠানত উপস্থিত থাকে। ৰাতিপুৱাৰ পৰা অভিভাৱকসকল ওলাই আহিছে নিজৰ ঘৰৰ পোহনীয়া কুকুৰ মেকুৰী লৈ এক সুন্দৰ পদক্ষেপ। আজি ৭৬তম ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিৱস। এই গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আজি ভেট কেয়াৰ ক্লিনিক মালিগাঁও গৌশালাৰ উদ্যোগত এটি বিনামূলীয়া টিকাকৰণ শিবিৰ আৰু পশু চিকিৎসা শিবিৰ আমাৰ অনুষ্ঠিত হৈ আছে। আৰু এই শিবিৰটো আজি উন্মোচন কৰিলে অসমৰ প্ৰাক্তন মন্ত্ৰী মাননীয় শ্ৰদ্ধাৰ শামছুল হুদাদেৱ আৰু তেখেতৰ লগত আছিল আজি আমাৰ ৰেলৰ জ্যেষ্ঠ বিষয়া শ্ৰদ্ধাৰ মনীষ যাদৱদেৱ। আৰু এই অনুষ্ঠানটোত এই টিকাকৰণ শিবিৰটোত এতিয়ালৈকে আমাৰ প্ৰায় ৫৫ গৰাকী আমাৰ জীৱ জন্তুৰ আজি টিকাকৰণ হৈ গৈছে আৰু এতিয়াও মানুহৰ লানি নিচিগা সুত বৈ আছে। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি এটা কথাই আমি জনাব বিচাৰিছোঁ ৰাইজক বা পশুপালকসকলক যে তেখেতসকলে সময়মতে যেন তেখেতসকলৰ যিখিনি পোহনীয়া জন্তু আছে বা কুকুৰ মেকুৰী আছে তেওঁলোকক যাতে সময়মতে এই যিটো ভেকচিন এণ্টি ৰেবিজ ভেকচিন এইটো দিয়াৰ ব্যৱস্থা কৰে। কাৰণ এই বেমাৰটো হ'ল তাৰমানে এনেকুৱা এবিধ বেমাৰ, তাৰমানে এই জলাতংক ৰোগ, এই ৰেবিজ বেমাৰটো হ'ল তাৰমানে ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই, ইয়াৰ কোনো চিকিৎসা পদ্ধতি নাই, আজিলৈকে ওলোৱা নাই, যিহেতু এইটো এটা ভাইৰেল ডিজিজ। ইয়াৰ প্ৰতিষেধকেই তাৰমানে ইয়াৰ হ'ল উত্তম উপায়। সেইকাৰণে প্ৰত্যেককে আমি অনুৰোধ জনাওঁ, প্ৰত্যেক আমি পশুপালককে আমি অনুৰোধ জনাওঁ যেন তেওঁলোকে যেন এই পোহনীয়া জীৱ জন্তুক সময়মতে যেন তেওঁলোকে টিকাকৰণৰ ব্যৱস্থা কৰে। আৰু এই অনুষ্ঠানটো আজি উপস্থিত আছে আমাৰ বিভাগৰ প্ৰায় ১৫ গৰাকী আমাৰ জ্যেষ্ঠ আমাৰ পশু চিকিৎসা বিশেষজ্ঞ, আৰু তেওঁলোককো আমি এই জগতে আমি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ তৰফৰ আপোনালোকৰ যোগেদি আমি সমূহ পশুপালকসকলক আমি জনাওঁ যে আপোনালোকে যেন আপোনালোকৰ পোহনীয়া জীৱ জন্তুৰ প্ৰতি আপোনালোকে যেন পশু চিকিৎসকৰ লগত আপোনালোকে দিহা পৰামৰ্শ লৈ আপোনালোকে তেওঁলোকৰ যাতে সুবিধা কৰি দিয়ে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।